নমস্কাৰ আজি বনাব ওলাইছো তিনিটা কেক তিনিটা হাফ কেজি কেক হয় আপোনালোকে চাই থাকক আৰু এজন কাস্টমাৰ অৰ্ডাৰ দিছে তিনিটা কেক আৰু সেই কেক কেইটা আজি বিশেষ ধৰণৰ মানে প্ৰথমবাৰ এনেকুৱা কেকৰ অৰ্ডাৰ আহিছে তো আপোনালোকে সকলোকে চাই থাকক ভিডিওটো আৰু আপোনালোকে বহুতে কমেন্ট কৰি আছে যে লং ভিডিও দিব লাগে একচুয়ালি লং ভিডিও দিবৰ কাৰণে মই একদম সময় পোৱা নাই আৰু মাজে মাজে একদম ভিডিও দিব পৰা নাই আগতে যেনেকৈ দিছিলো এতিয়া তেনেকৈ দিব নোৱাৰা হৈছো কাৰণ মই এটা বেলেগ কামত ব্যস্ত হৈ থাকো সেই কাৰণে তো আপোনালোকে যিখিনি দিও মানে যিখিনি ভিডিও দিও আপোনালোকে সেইখিনি চাব আৰু কমেন্ট আৰু মেসেজৰ ৰিপ্লাই একদমে দিব পৰা নাই কিন্তু আপোনালোকৰ ভিডিও আপোনালোকৰ কমেন্ট আৰু মেসেজ বিলাক মই কিন্তু চাও তো ৰিপ্লাই দিবলৈ সময় নাপাও তথাপিতো আপোনালোকৰ ৰিপ্লাই বিলাক মই এনেকৈ ভিডিওৰ জৰিয়তে দিম আপোনালোকে ভিডিও বিলাক শেষলৈকে চাব তেতিয়াহলে গমে পাব আৰু এই কেক কেইটাৰ তিনিটা হাফ কেজি হয় আৰু গোটেইটা মই 6 ইঞ্চতে বনাইছো আৰু গোটেইটা সিম্পল কে দিব দিছিলে আৰু গোটেইটা হোৱাইট কালাৰ থাকিব দিছিলে মানে একদম কালাৰিং নহয় একদম সিম্পল এটা ফুল দি কিনে মোক বনাব দিছিলে আৰু ইফালে লৈছে আমি R11 নজল তো R11 নজলত এইটো এটা সৰু মানে ৰ'জ বনাইছো ৰ'জো নহয় ঠিক এটা সৰু ফুল আৰু তো তেনেকা আমি ৰেড কালাৰ স্প্ৰে কালাৰ বিলা মাৰি দিছো আৰু তেওঁলোকে মোক এটা ডিজাইন দিছিলে সেই ডিজাইনটোৰ মতে মানে তেনেকে কেকটো মানে সিম্পল কে বনাব দিছিলে আৰু ময়ো মানে তিনিটা কেকত তিনিটা বেলেগ বেলেগ ধৰণৰ ডিজাইন দিছো আপোনালোকে হেকলৈকে চাই থাকক আৰু ভাল লাগে নে নালাগে কমেন্ট কৰি জনাবলৈ একদমে নাপাহৰিব আৰু এটা কেকৰ মোৰ ফুল দিয়া হৈ গৈছে আৰু এটা কেকত মই ৰ'জ বনাই দিছো মানে ইয়াতে আমি অনলি দুটা ৰ'জ দিম ইয়াত মই দিছো স্প্ৰে কালাৰ ইয়েলো কালাৰ ফাৰ্স্ট টাইম দি দিছো আৰু দুটা ইয়েলো কালাৰৰ ফুল দিম তো এই কেক কেইটাৰ প্ৰাইচটো মই আপোনালোকে শেষত জনাই দিম আপোনালোকে শেষলৈকে চাই থাকিব ভিডিওটো আৰু ইফালে দেখা পাইছেনে এয়া আমি গ্ৰীন কালাৰটো লৈ কিনে অলপমান বেলেগকে মানে দিছো আৰু ডিজাইনটো বাৰু বেলেগকে দিছো আপোনালোকে সকলোকে চাই থাকক বাৰু আৰু ভাল লাগে নে নালাগে কমেন্ট কৰি জনাবলৈ একদমে নাপাহৰিব আৰু এই কেকৰ যিজন কাস্টমাৰ আছিল মোৰ ভন্টিয়া হয় মানে সম্পৰ্কীয় মামাহঁতৰ আৰু তেনেকে তেওঁলোকে মোৰ ভিডিও বিলাক চাই থাকে আৰু তাই মোৰ কন্টেক্টটো আছে তো আগতে কেকৰ কেক নি পোৱা নাছিলে এবাৰ ফাৰ্স্ট টাইম কেক নিছে মোৰ পৰা আৰু তাই ঘৰ আছিল চিপাঝাৰত মই চিপাঝাৰলৈ এই কেকটো ডেলিভাৰ কৰিব গৈছিলো তো তেনেকে আৰু এই কেক কেইটাৰ দেখা পাইছে না ধুনিয়াকে তাৰ মানে ভাইয়াকৰ জন্মদিন ছোৱালীজনীৰ ভাইয়াকৰ জন্মদিন ইয়াৰ নামটো আছিল বিভৱ আৰু বিভৱত যেহেতু 6টা আখৰ আছে তো তেনেকে মোক দুটা আখৰ তিনিটা কেকতে লিখিব দিছিলে দুটা তেতিয়া হলে মানে তিনিটা কেকৰ হাফ কেজি ধুনিয়াকে হৈ যাব আৰু সিহঁতে তেনেকে কৈছিলে আৰু মই তেনেকে বনাইছো কিন্তু নাম কেইটা মোৰ মাজত নল খেলি মেলি লাগি গৈছিল অলপমান তো পারফেক্ট হৈছে না নাই আপোনালোকে কমেন্ট কৰিব মোৰ কাৰণে বাৰু অলপমান পারফেক্ট হোৱা নাই আৰু এই কেক কেইটা দাম লৈছিল গোটেই কেইটা মই 300 কে লৈছিল আৰু 900 টকা লৈছিল আৰু ডেলিভাৰী চাৰ্জ 50 रुपीस লৈছিল তো তেনেকৈ আৰু আপোনালোকে এয়া দেখা পালে কেক কেইটাৰ ডিজাইন কেইটাও দেখা পালে আৰু খাইও ভাল লাগা বুলি কৈছে বাৰু কাস্টমাৰে ফাৰ্স্ট টাইম নিছে যেহেতু মোৰ পৰা তো ভিডিওটো এইখিনি আছিল কেনেকুৱা পালা ক'ব যদি ভাল লাগিছে সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ কৰি দিব তো ৰাধে ৰাধে